কালি ৰাতি 12টা বজাত আমাৰ বিজয় দাস বুলি এগৰাকী যুৱক তেখেতে জালুকবাৰীৰ বাসিন্দা হয় তেওঁক লৈ আনিছিলে আবেলি ৰাতিৰ সময়ত কেজেলিৰ পৰা বাকী টেষ্ট কৰাৰ পিছত তেওঁক আমি ডায়েগনচিছ কৰিলোঁ বা যোনখিনি তেওঁলোকৰ ঘৰৰ সতীৰ্থই ক'লে হিষ্ট্ৰী দিলে তাৰ মতে আমাৰ লোৱাৰ ৰেছপিৰেটৰী ইনফেকশ্যন কেইদিনমানৰ পৰা হৈ আছিলে বুকৰ আৰু তেখেতৰ কলা পায়খানা হৈছিলে তেখেতে একচুৱেলি মদ্যপান কৰি থাকিছিলে তো তেওঁ আমি এলকহলিক লিভাৰ ডিজিজো আছিলে লগতে হেমাটেমেচিছ যোনটো ব্লাডটো ওলাই গ'লে হয় লগতে গা চা ফুলি আছিলে তাৰমানে কেইদিনমানৰ পৰা ৰোগত আছিলে চাগে ঘৰত চাগে কোনো কোৱা নাই বা চোৱা নাই তো অহাৰ পিছত আমাৰ যোনখিনি কৰিব লগা কৰিলে কেজেলিৰ পিছত আমাৰ ৱাৰ্ডলৈ লৈ যোৱা যায় আৰু তাৰ পৰা আমি ইমাৰ্জেঞ্চি ICU জেনেৰেল ICU আমাৰ মেডিকেল ICU গোটেইবিলাকতে আমি খবৰ লোৱা গ'ল কিন্তু ভাগ্যক্ৰমে তেখেতৰ মানে আমি বেড খালি নাপালোঁ আৰু বাকী যোনখিনি দিব লগা আছিলে আমাৰ গোটেইখিনি দিছিলেই কিন্তু তেওঁৰ যিহেতু বেমাৰবিলাক বহুত আছিলে আৰু বহুত ক্ৰনিক বেমাৰ এতিয়া কিছুমান বস্তুটো আৰু চিকিৎসকে অহাৰ লগে লগে ঠিক কৰিব নোৱাৰে কোনো ভগৱানো নহয়